গুড মৰ্ণিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, কাৰণ ব্যক্তিগত কাৰণত ভিডিঅ' বনাব পৰা নাই। অকল ঘৰুৱা পৰিৱেশটো অকণমান অশান্ত হৈ আছে, আৰু অশান্ত এটা ঘৰুৱা পৰিৱেশত ভিডিঅ' বনাব নোৱাৰি, কাৰণ ভিডিঅ' বনালে কি পজিটিভনেছটো নাহে, আৰু যদি পজিটিভ নাহে, মই মানুহক যদি পজিটিভ দিব নোৱাৰোঁ তেতিয়াহ'লে মই নিগেটিভো নিদিওঁ। ঠিক আছে, তো সেইটো কাৰণে মই ভিডিঅ' বনোৱা নাই। তো আজি ভাবিলোঁ, আজি যোৱাকালি ওলাই আহিছিলোঁ যদিও মই যোৱাকালি ভিডিঅ' বনাব নোৱাৰিলোঁ, কিন্তু আজি ভাবিলোঁ ইয়াতে এনেই ৰৈ থকাতকৈ ভিডিঅ' বনাওঁ। এই স্কুল দেখা পাইছে, এয়া স্কুলৰ ফিল্ড, আৰু এইখন স্কুল হয়। ঠিক আছে, স্কুল ডিউটি মাৰি আছোঁ। তো স্কুল ডিউটিত আহিছোঁ যেতিয়া, ইয়াতে বহি অকণমান ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিলোঁ। তো আজি বিষয়বস্তু লৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু, আৰু সেই গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হৈছে যে বৃদ্ধ মাক দেউতাক সন্তানৰ দ্বাৰা কিয় অৱহেলিত হয়। ঠিক আছে, প্ৰায় দেখা পোৱা যায়। তো মই গাড়ীতে বহি লওঁ, ইয়াত অলপ অসুবিধা হৈছে। ঠিক আছে, তো এইখন গাড়ীয়ে চলাই আছোঁ। ঠিক আছে, এইখন গাড়ী চলাই পেলাই আহি আছোঁ। গাড়ীত বহি লোৱাই ভাল হ'ব ন। গাড়ীত বহি লৈ ধুনীয়াকৈ ভিডিঅ' বনাব পাৰি, বাহিৰত অকণমান ভাল নালাগে। তো আজি বিষয়বস্তুটো লৈছোঁ যে বৃদ্ধ মাক দেউতাক সন্তানৰ দ্বাৰা কিয় অৱহেলিত হয়। এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। ঠিক আছে, আমি বহুতে পাই থাকোঁ যে ল'ৰা ছোৱালীয়ে মাক দেউতাকক বৃদ্ধ অৱস্থাত অৱহেলিত কৰে। তো মই এই কুৱেশ্যনটো সদায় এনচাৰ বিচাৰি ফুৰিছিলোঁ, এই প্ৰশ্নৰ উত্তৰটো মই সদায় বিচাৰি ফুৰোঁ যে কিয় হয়। নিজৰ সন্তানে তুলি তালি ডাঙৰ দীঘল কৰে, তুলি তালি ডাঙৰ দীঘল কৰাৰ পিছত ইমান কষ্টৰে মাক দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰে, তাৰপিছত সেই সন্তানেই মাক দেউতাকক অৱহেলা কিয় কৰে, সেই প্ৰশ্নৰ উত্তৰ মই বিচাৰি আছিলোঁ। কিন্তু মই মোৰ জীৱনৰ অভিজ্ঞতাৰে, মোৰ যোনটো জীৱনৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰে মই এটা কথাই পাইছোঁ, হয়নে নাই নাজানো, আপোনালোকে ক'ব, যদি মোৰ ভুল হয় ক্ষমা কৰিব বা আপোনালোকে শুধৰাই দিব। কিন্তু মোৰ অভিজ্ঞতাৰে কয়, মাক দেউতাকে নিজৰ ভুলৰ বাবে সন্তানৰ দ্বাৰা অৱহেলিত হয়। ঠিক আছে, বিনা কাৰণত নহয়, নিজৰ বাবেই, নিজৰ দ্বাৰাই অৱহেলিত হয়। আচলতে মাক দেউতাকে আমাক পৃথিৱীলৈ, এইটো কথা আটাইতকৈ ডাঙৰ কথা। ঠিক আছে, আমি এইটো জনা উচিত যে আমাক ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক যি সৃষ্টি কৰিছে, সৃষ্টিকৰ্তাই তেওঁলোকে এটা উদ্দেশ্যত এই সংসাৰলৈ আমাক পঠিয়াইছে। এই সংসাৰত আমাক জন্ম দিছে এটা উদ্দেশ্যৰে, আৰু তেওঁৰ উদ্দেশ্য হৈছে যে ঈশ্বৰে যেতিয়া এইখন সৃষ্টি কৰিছে, এই সৃষ্টি কৰা পৃথিৱীখন ৰক্ষা কৰা বা তাত কাম কাজ কৰিবৰ কাৰণে, ঈশ্বৰৰ কাম কৰিবৰ কাৰণে, ভগৱানৰ কাম কৰিবৰ কাৰণে আমাক পৃথিৱীলৈ পঠিয়াইছে। কিন্তু সেই বস্তুটো আমি পাহৰি পেলাই কি কৰোঁ, আমাৰ নিজৰ স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ, ব্যক্তিগত কথা চিন্তা কৰোঁ, আৰু ব্যক্তিগত কথা চিন্তা কৰি পেলাই আমি কি হয়, পাহৰি পেলাওঁ যে আমাৰ উদ্দেশ্য কি, আমাৰ কাম কি। ঠিক আছে, আমি বহুতে জানিবলৈ চেষ্টা নকৰোঁ যে আমাৰ এই পৃথিৱীত, এই সংসাৰত অহাৰ উদ্দেশ্য কি। ঠিক আছে, তাৰপিছত ব্যক্তিগত যেতিয়া আমি স্বাৰ্থত পৰি যাওঁ, ব্যক্তিগত কাৰণত পৰি যাওঁ, তেতিয়া কি হয়, আমি যেতিয়া ল'ৰা ছোৱালীক যেতিয়া ডাঙৰ দীঘল কৰিব লাগে নহয়, আমাৰ প্ৰথম কৰ্তব্য, আমাৰ ভগৱানৰ ঈশ্বৰে ইয়াত পঠোৱা প্ৰথম কৰ্তব্য হৈছে আমাৰ ল'ৰা ছোৱালী। ঠিক আছে, আমাক যি নৱপ্ৰজন্ম জন্ম ল'ব, যি নতুনকৈ পৃথিৱীলৈ আহিব, সংসাৰলৈ আহিব, তেওঁলোকক এটা সংস্কাৰ দি পেলাই, এটা সঠিক সংস্কাৰ দি পেলাই, এটা সুন্দৰ পৰিৱেশ দি পেলাই তেওঁলোকক ডাঙৰ দীঘল কৰা। আমাৰ দায়িত্ব তেওঁলোকক ডাঙৰ দীঘল কেনেকৈ কৰিম, কেনেকুৱা এটা পৰিৱেশ দিম, কেনেকুৱা জ্ঞান দিম, কেনেকুৱা সংস্কাৰ দিম, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ বৃদ্ধ অৱস্থাটো। ঠিক আছে, আমি যদি আজি ল'ৰা ছোৱালীক ভাল এটা সংস্কাৰ দিওঁ, ভাল এটা পৰিৱেশ দিওঁ,
তেতিয়া সিহঁতে গৈ পালে সেই বস্তুটো বুজি পাব যে মা দেউতাই যোনটো পৰিৱেশ মোক দিছে, যোনটো মোক শিক্ষা দিছে, যোনটো জ্ঞান দিছে, সেই জ্ঞানৰ মতে মই চলিব লাগিব। কিন্তু সাধাৰণতে দেখা পোৱা যায় যে ল'ৰা ছোৱালীক বহু সংখ্যক মাক দেউতাকে বাল্যকালত, সৰুকালত অৱহেলা কৰে। ঠিক আছে, নিজৰ ল'ৰা ছোৱালীৰ সন্মুখতে আনৰ বদনাম গোৱা, আনৰ সমালোচনা কৰা, আনৰ নিন্দা কৰা, ঠিক আছে, মাটি সম্পত্তি মানে এইবিলাক লৈ পেলাই যিবিলাক লোভ মোহ, যিকোনো বস্তুৰ কথা, যিকোনো নিগেটিভ চিন্তাধাৰা, নিগেটিভ কথা বতৰাবিলাক আমি সদায় সন্তানৰ ওচৰত, ল'ৰা ছোৱালীৰ ওচৰত পাতোঁ। আৰু আমাৰ ছাবকনচিয়াছটো, যেনেকুৱা আমাৰ এটা অৱচেতন মন থাকে, সেই অৱচেতন মনটো সৰু ল'ৰা ছোৱালী একদম খালী হৈ থাকে। ঠিক আছে, ছাবকনচিয়াছ মাইণ্ডটো একেবাৰে সৰু ল'ৰা ছোৱালী খালী হৈ থাকে। আৰু তেওঁলোকক সেই সময়ত যেনেকৈ জ্ঞান দিম, যেনেকৈ তেওঁলোকক শিকাম নহয়, সেইমতে তেওঁলোকে কাম কৰিব। এতিয়া হৈছে বহুত ল'ৰা ছোৱালীক মই দেখা পাওঁ যে বাল্যকালত কি কৰে, তেওঁলোকৰ ওচৰতে সমালোচনা কৰিব, তেওঁলোকৰ ওচৰতে সৰু ল'ৰা ছোৱালীৰ ওচৰতে নিন্দা কৰিব মানুহক, ককাই ভাইৰ মাজত কাজিয়া পেচাল এইবিলাক দেখাই থাকিব তাক। ঠিক আছে, তো তাৰ ছাবকনচিয়াছ মাইণ্ডত সি যেনেকৈ দেখা পাব, যেনেকৈ বস্তুটো হ'ব নহয়, তেনেকৈ সি ডাঙৰ হৈ হৈ আহিব, সেই বস্তুটো তাৰ লগত খেলি থাকিব। আৰু তাৰপিছত সেই মৰম চেনেহ, ভাল জ্ঞান, ভাল আচাৰ ব্যৱহাৰ সেইবিলাক যেতিয়া নোপোৱা হ'ব, তো ছেম কাম নিজৰ মা দেউতাকৰ লগতে কৰিব পিছত। ঠিক আছে, নিজৰ মা দেউতাকৰ লগত সেইটোকেই কাম কৰিব, হয়নে? বহুত মাক দেউতাকে কি কৰে, সৰুকালতে মানে টকা পইচাৰ ঘমণ্ডি দেখুৱায়। ঠিক আছে, মানে ঘমণ্ডি দেখুৱাই পেলাই যি লাগে তাকে দিব, ইটো লাগে সিটো লাগে বুলি ক'লে যি লাগে তাৰ মতে কাম কৰিব। ঠিক আছে, যে এইটো বস্তু ল'লে তাৰ উপকাৰ হ'ব বা বেয়া হ'ব, সেই জ্ঞানকণ নিদিয়ে, কিন্তু তাক কেনেকৈ অহংকাৰ কৰিব লাগে, কেনেকৈ মানুহক ঘমণ্ডি দেখুৱাব লাগে, এইবিলাক বস্তু জ্ঞান দিয়ে। ঠিক আছে, আৰু বহুতে কয় যে ভাল জ্ঞান দিছে। ভাল জ্ঞান কেতিয়াও কোনো দিয়া নাই। মই জনাত, মই যিটো মই আয়ত্ব কৰিছোঁ, যিটো মই মোৰ অভিজ্ঞতা, সেই অভিজ্ঞতাতে মই এটা বস্তু চাব দেই, যিমান ভাল মানে শিক্ষিত বা জ্ঞানী লোক নহওক, যে তেওঁৰ সন্তানক, তেওঁৰ ল'ৰা ছোৱালীক সদায় এটা বস্তু, এটা হ'লেও নিগেটিভ পইণ্ট দিয়ে। আৰু সেই নিগেটিভ পইণ্ট হৈছে আনৰ হিংসা কৰা, মাটি বাৰী সম্পত্তিক লৈ পেলাই যোনটো মানে লোভ, সেই লোভটো দেখুৱাই দিয়া। ঠিক আছে, এইবিলাক কাৰণতে কি হৈ যায়, লাষ্টত তাৰো সেই বস্তুটোৰ প্ৰতি যিটো বস্তু শিকাব সেই ধৰণেই কাম কৰিব ন, সেই ধৰণেই কাম কৰি 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 অৱশেষত সি এটাই জানে যে ভগৱান বোলা, ঈশ্বৰ বোলা বস্তু কোনো নাই, কোনো অনুশাসন বোলা বস্তুটো নাই, গতিকে আমি যি কৰিম সেইটোৰ মতেই হ'ব। গতিকে তাৰপিছত কি হয়, মাক দেউতাকক অৱহেলা কৰে, মাক দেউতাকক শাস্তি দিয়ে, মাক দেউতাকৰ বাবেই, মাক দেউতাকৰ কাৰণেই ল'ৰা ছোৱালীৰ দ্বাৰা, সন্তানৰ দ্বাৰা মাক দেউতাক অৱহেলিত হয়। কিন্তু সত্য নে অসত্য আপোনালোকে ভালকৈ বিচাৰ কৰি পেলাই ক'ব। ঠিক আছে, জনাব। ঠিক আছে, আজি মোৰ সন্তান, মোৰ ল'ৰাটোক মই যেনেকৈ জ্ঞান দিম, যেনেকৈ তাক ডাঙৰ দীঘল কৰিম নহয়, সি তেনেকৈ ডাঙৰ হ'ব আৰু তেনেকৈ সি কাম কৰিব। ঠিক আছে, আজিয়ে যদি মই তাক সেই বস্তুবিলাক শিকাওঁ যে এই বস্তুটো বেয়া, লোভ কৰাটো বেয়া, মোহ কৰাটো বেয়া, কোনো আমাক ঈশ্বৰে পৃথিৱীলৈ পঠিয়াইছে মানুহৰ বাবে কাম কৰিবৰ কাৰণে, তুমি ডাঙৰ হৈ মোক মা দেউতাকক প্ৰতিপালন কৰা, আমি যেনেকৈ তোমাক প্ৰতিপালন কৰিছোঁ, তাৰপিছত তুমি তোমাৰ ল'ৰা ছোৱালীক ভালকৈ জ্ঞান দিয়া, সেই বস্তুবিলাক যেতিয়া শিকাবলৈ ল'ম নহয়, তেতিয়াই ল'ৰা ছোৱালীয়ে, মই ভাবোঁ দেই, আপোনালোকে কি ভাবে নাজানো, তেতিয়াই ল'ৰা ছোৱালীয়ে সেই জ্ঞানকণ পাব, আৰু সেই জ্ঞানৰ দ্বাৰাই এদিন তেনেকৈ তেওঁলোকৰ পৰা ফল পোৱা যাব। এজোপা গছ পুলি আমি যেনেকৈ ৰুম নহয়, যেনেকৈ প্ৰতিপালন কৰিম, যেনেকৈ সাৰ দিম, যেনেকৈ তাক মানে পানী দিম, যি ধৰণে আমি প্ৰতিপালন কৰিম নহয়, সেই ডাঙৰ হৈ পেলাই গছজোপা ডাঙৰ হ'লে সেই আমাৰ আশাৰ অনুপাতত আমি যিদৰে আশা কৰোঁ সেইদৰে ফল দিব।
কিন্তু গছ পুলিজোপাক যদি ৰুই পেলাই তাক কোনো প্ৰতিপালন নকৰোঁ, কোনো গুৰুত্ব নিদিওঁ, তাৰ ওচৰত আমি ছাগলী গৰু খাবলৈ দিওঁ বা কিবা কৰিবলৈ দিওঁ, তেতিয়াহ'লে সেই গছ পুলিজোপাই আমি আশা কৰাৰ দৰে ফল দিবনে? একবাৰ নিজে চিন্তা কৰক। এই প্ৰকৃতিৰ যোনটো নিয়ম, সেই নিয়ম মতেই আমাৰ জীৱনশৈল্য, ঠিক আছে, আমাৰ জীৱনশৈল্যটো যেনেকুৱা এই প্ৰকৃতিৰ নিয়ম মতেই। মই যিমান দূৰ আয়ত্ব কৰিছোঁ, যিমান দূৰ মই বুজি পাইছোঁ, যিমান দূৰ মোৰ অভিজ্ঞতা হৈছে, মোৰ এটাই অভিজ্ঞতা যে আমি যেনেকৈ কৰি যাম নহয় তেনেকৈ আমি ফলবিলাক পাম। গতিকে মাক দেউতাকক আজি অত্যাচাৰ কৰিছে, মাক দেউতাকক ৰাস্তাত এৰি থৈ গৈছে, মাক দেউতাকক আজি অৱহেলা কৰিছে, ঠিক আছে, এই সকলো কাৰণ এটা মাত্ৰ ভুল নিজৰ মাক দেউতাকৰে। নিজৰ মাক দেউতাকৰ ভুলৰ বাবেই নিজৰ ল'ৰা ছোৱালীৰ দ্বাৰা অৱহেলিত হয়। গতিকে ইয়াত মই ভাবোঁ যে ল'ৰা ছোৱালীক গাত দুখ দিলা, বহুতে কয় এই ল'ৰা ছোৱালীয়ে এইটো কৰিলে, ল'ৰা ছোৱালীয়ে মানে মাক দেউতাকে এনেকুৱা কৰিলে, হয়নে? তো মাক দেউতাকে এই ল'ৰা ছোৱালীক শিক্ষাকণ কোনে দিলে? সেই জ্ঞানকণ কোনে দিলে? তাক সেইদৰে কোনে তুলি তালি ডাঙৰ দীঘল কৰিলে? তাক যদি ভাল জ্ঞান দিলেহেঁতেন, ভাল বস্তু শিকালেহেঁতেন, সি কেতিয়াও সেইটো নকৰিলেহেঁতেন। এই বস্তুটো বন্ধুসকল মোৰ ব্যক্তিগত অভিজ্ঞতা, আৰু মই ব্যক্তিগত অভিজ্ঞতাৰে এইখিনি কথা আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ যে মই যিখিনি মোৰ অভিজ্ঞতা হৈছে, মই যিখিনি পাইছোঁ, মোৰ ঘৰখনতে মই যিখিনি পাইছোঁ নহয়, যে আজি মোৰ ভাইটিকে ধৰকচোন, মোৰ ভাইটি আজি এলকহলিক, ফুল ড্ৰাংকাৰ, তো সি কেনেকৈ ড্ৰাংকাৰ হ'ব পাৰিলে? সি কেনেকৈ মানে মুদাহী হ'ল? তাৰতো কাৰণ হ'ব লাগিব ন। সি আজি তাৰ মনত কুবুদ্ধি, তাৰপিছত তাৰ যোনটো নিয়ত, তাৰ অভিপ্ৰায়, সকলোবিলাক বেয়া, সকলো নিগেটিভ, কোনো ভাল কৰিব নোৱাৰে। আৰু তাৰ কাৰণটো কোন? তাৰ কাৰণ মা দেউতাই, হয়নে? আজি মা দেউতাই তাৰ পৰা যিখিনি পাই আছে, মা দেউতাৰ বাবে পাই আছে। যদি মা দেউতাই সেইখিনি সময়ত সঠিকভাৱে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ চেষ্টা কৰিলেহেঁতেন, আজি সেই ফলটো নাপালেহেঁতেন। গতিকে মোৰ ব্যক্তিগত অভিজ্ঞতা, এইটো মোৰ ব্যক্তিগত অভিজ্ঞতাৰে মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ বন্ধুসকল। আপোনালোকে এবাৰ ভাবি চিন্তি চাবচোন, এবাৰ খুলি ভালকৈ অনুসন্ধান কৰিব যে কোনোবা যদি মাক দেউতাকক কোনোবাই অৱহেলা কৰিছে বা কোনোবাই বেয়া অত্যাচাৰ চলাইছে, তো সেই মাক দেউতাকৰ আগৰ হিষ্ট্ৰীটো যদি উলিয়াই নহয়, তেতিয়া 100% পাব যে কিবা নহয় কিবা ল'ৰাটোৰ ওপৰত নিগেটিভ প্ৰভাৱ পেলাইছে। ল'ৰা ছোৱালীৰ ওপৰত নিগেটিভ প্ৰভাৱ পেলাবই লাগিব। আৰু যেতিয়াই ল'ৰা ছোৱালীৰ ওপৰত নিগেটিভ প্ৰভাৱ পেলাব নহয়, তেতিয়াই সেই নিগেটিভ ৰিজাল্টেই পাব, পজিটিভ ৰিজাল্ট কেতিয়াও নাপায়। সেইটোৰ কাৰণে সদায় সতৰ্ক হ'ব লাগে যে আমি যি কৰোঁ সেইটো আমাৰ লগতে প্ৰতিফলিত হ'ব। বন্ধুসকল, এই আমি যোনখন সংসাৰত জীয়াই আছোঁ নহয়, এই সংসাৰখন এখন মায়াবী সংসাৰ, ঠিক আছে, এখন যাদুই সংসাৰ হয়, যাদুৰ, ঠিক আছে। আমি যাক ইউনিভাৰ্চ বুলি কওঁ, মই আগৰ ভিডিঅ'টো কৈছোঁ, যাক ইউনিভাৰ্চ, আমি যাক ব্ৰহ্মাণ্ড বুলি কওঁ নহয়, এখন আইনাৰ দৰে। আমি আইনাখন যেনেকৈ সূৰ্য পোহৰটো যদি এনেকৈ দেখুৱাই দিওঁ নহয়, সূৰ্য পোহৰটো ৰিফ্লেক্স হৈ পেলাই বেলেগলৈ গুচি যায়, সেই তেনেকৈ আমি যিখিনি চিন্তা কৰিম, যিখিনি আমাৰ ভাৱনা থাকিব নহয়, যিখিনি হ'ব, সেইখিনি আমাৰলৈকে ঘূৰি গুচি আহে। আমি আনৰ বাবে যি চিন্তা কৰিম, আনৰ বাবে যি কথা পাতিম, আনৰ বাবে যি ব্যৱহাৰ কৰিম, সেই ব্যৱহাৰে এদিন আমাৰ সন্তানে আমাৰ ওপৰত কৰিব, আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ ওপৰত কৰিব। আৰু সেইটোৱে হৈ থাকে যে বৃদ্ধ মা দেউতাক যে অৱহেলিত হয়, সেইটোৰ কাৰণেই হয়। তেওঁলোকক জ্ঞান নিজৰ মাক দেউতাকে দিয়ে, নিজৰ মাক দেউতাকৰ দ্বাৰাই নিজৰ সন্তানে নিজৰ মাক দেউতাকক অৱহেলিত কৰে। কিমান দূৰ সত্য কিমান দূৰ অসত্য মই নাজানো, কিন্তু মই যিমানখিনি অভিজ্ঞতা, মই এটাই জানো, যদি ভাল জ্ঞান দিয়ে, ভাল ব্যৱহাৰ কৰা, কেতিয়াও ল'ৰা ছোৱালীক মানে মাক দেউতাকে যদি আনৰ কথা বেয়াকৈ নাপাতে, ল'ৰা ছোৱালীৰ ওচৰত আনৰ হিংসা কৰা নেদেখুৱাই, নিজৰ
ঘৰখনত এটা শান্তিময় পৰিৱেশ সৃষ্টি কৰে ঠিক আছে কেতিয়াও আনৰ লৈ পেলাই ব্যস্ত নহয় নিজক লৈ পেলাই ব্যস্ত হয় সদায় নিজৰ উন্নতিৰ কথা ভাবে সদায় নিজৰ গ্ৰথৰ কথা ভাবে সদায় নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে আনে ক'ত খাইছে কি কৰিছে আনৰ কি কৰিছে সেইবিলাক যদি কথা নাপাতে আনক লৈ পেলাই জেলেছ ফিল নকৰে আনৰ সম্পত্তি আক্ৰোশ নকৰে আনৰ বস্তু কেনেকৈ অকপাই কৰোঁ সেইবিলাক চিন্তা নকৰে সেইবিলাক বস্তু যদি ল'ৰা ছোৱালী নিশিকায় সদায় যে আধ্যাত্মিকতাক শিকায় যে ঈশ্বৰে আমাক কিয় পঠিয়াইছে ইউনিভাৰ্ছে আমাক পৃথিৱীলৈ কিয় পঠিয়াইছে আমাৰ উদ্দেশ্য কি আমাৰ কি দায়িত্ব সেইবিলাক যদি আমি ল'ৰা ছোৱালীক শিক্ষা দিওঁ নহয় কেতিয়াও ল'ৰা ছোৱালীয়ে মাক দেউতাকক অৱহেলা নকৰে বুলি মই ভাবোঁ আমি যেনেকৈ শিকাম আমাৰ ল'ৰা ছোৱালীয়ে তেনেকৈ শিক্ষা পাব বহুতে ভাবে যে আনক হিংসা কৰিছোঁ আনক সমালোচনা কৰিছোঁ আনৰ মাটি আক্ৰোশ কৰা আনৰ সম্পত্তি আক্ৰোশ কৰা সেই বস্তুবিলাক কৰিছোঁ মোৰ মাটি এটুকুৰা কোনোবাই লৈ গ'ল মোৰ মাটি এটুকুৰা বেছিকৈ লৈ গ'ল এই পৃথিৱীত আহি আমি জীয়াই থাকিম কেইদিন যদি মই সেই বস্তুবিলাক যদি মই ল'ৰা ছোৱালীক শিক্ষা দি আছোঁ তো সেই ল'ৰা ছোৱালীক সেই শিক্ষাৰ দ্বাৰা মোকেতো অৱহেলিত কৰিব সেই বস্তুটো মই নাভাবোঁ কোন সময়ত চিন্তা কৰোঁ যেতিয়া আমি বৃদ্ধ অৱস্থা হৈ যাম যেতিয়া আমি অচল অৱস্থা হৈ যাম তেতিয়া আমি ল'ৰা ছোৱালীৰ পৰা যেতিয়া অৱহেলিত হ'ম নহয় তেতিয়া আমি ভগৱানক দোষাৰোপ কৰোঁ যে হে প্ৰভু মোক কিয় এনেকুৱা অত্যাচাৰ কৰিলা মোক কিয় এনেকুৱা কষ্ট দিছা মোৰ ল'ৰা ছোৱালীয়ে মোক আজি এনেকুৱা কিয় কৰিছে তেতিয়াতো কৈ লাভ নাই বৰ্তমান যি ভুল কৰিছোঁ নহয় সেই ভুলৰ প্ৰায়শ্চিত্ত আমি পাই আছোঁ তাৰ কৰ্মৰ ফল আমি পাই আছোঁ তো তাক ভুগিবই লাগিব তো মই এইটোৱেই ভাবোঁ যে কেতিয়াও ল'ৰা ছোৱালীয়ে মানে নিজেই কৰোঁ বুলি নকৰে ঠিক আছে এইবিলাক হয় নিজৰ মাক দেউতাকৰ ভুলৰ বাবে নিজৰ মাক দেউতাকৰ ভুলৰ বাবে নিজৰ ভুলৰ বাবে নিজৰ সন্তানৰ দ্বাৰা নিজে অৱহেলিত হয় তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে প্ৰত্যেক মাক দেউতাকে বুজি পায় যে আজি আমি যি কাম কৰি আছোঁ যি আমি ল'ৰা ছোৱালীৰ ওচৰত কথা পাতিছোঁ যি সমালোচনা কৰি আছোঁ যেনেকুৱা পৰিৱেশ দিছোঁ যেনেকুৱা আমি কাম কৰিছোঁ তেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে আমাক দিব আমি ল'ৰা ছোৱালীৰ পৰা তেনেকুৱাই ফল পাম গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে ন বন্ধুসকল তেতিয়াহ'লে অকণমান মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰি ল'ব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক বনাবৰ কাৰণে সাহস পাওঁ আগুৱাই যাব পাৰোঁ আপোনালোকৰ অকণমান আশীৰ্বাদ আপোনালোকৰ অকণমান উৎসাহ পালে মই আগুৱাই যাব পাৰিম আৰু ভাল ভাল বিষয়বস্তু লৈ আহিব পাৰিম ইয়াৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ